আরে কাজিয়া কেলে কৰিছ তই বাচ্চা হয় ডাঙৰ লগত কেলে কাজিয়া লাগিছ তুমি হে হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি দেখিছে ওলাই মেলি পৰা ৰেডি হৈ আছোঁ আজি আমি যাম এতিয়া ওলাই আছোঁ ৰুদ্ৰ চাবলৈ ধেমাজিলৈ যাম টাউনতে আমাৰ হ'ল আছোঁ দুটাকৈ গতিকে মই অকলে নাযাওঁ মোৰ লগত প্ৰায় আমি 10টামান ভাইটি আমি একেলগে লগ খাই যাম গোটেইখিনি গতিকে ভাল লাগিব চাই আৰু ৰুদ্ৰ চাইহে ক'ব পাৰি অৱশ্যে কেনেকুৱা হৈছে আশাবাদী চিনেমাখন বহুত বেছি ভাল হ'ব লাগে গতিকে আপোনালোকেও চাব নিজৰ নিজৰ ওচৰৰ ছবিগৃহত গতিকে কেনেকুৱা পাই কেনেকুৱা হৈছে চিনেমাখন ৰিভিউটো দিম চিনেমাখন চাই আহি ভিডিঅ'টো একেলগে সকলোৱে চাই থাকিব আচলতে ভিডিঅ'টো আৰম্ভণিতে যে আপোনালোকে দেখিছিলে অলপ কাজিয়াৰ দৰে ভাইটিকেইটাৰ মাজত এয়া কোনো কাজিয়া নহয় এয়া আচলতে ৰুদ্ৰৰ প্ৰভাৱ সকলোৱে অকণমান ৰুদ্ৰমূৰ্তি ধৰি আছে যিহেতু আমি আজিৰ দিনটোলৈ অপেক্ষা কৰি আছিলোঁ ৰুদ্ৰ মুভিখন চাবৰ কাৰণে সেয়েহে সকলোৰে গাত অকণমান ৰুদ্ৰৰ প্ৰভাৱ পৰি আছে একো নাই আৰু এতিয়া আমি আমাৰ গাঁৱৰ পৰা আমি ধেমাজিৰ অভিমুখে যাত্ৰা কৰিছোঁ বাইকেৰে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি পেলাই গৈ আছোঁ আৰু ভাল লাগিছে আমি ভাবি আছিলোঁ ৰুদ্ৰৰ ফাৰ্ষ্ট ডে আমি শ্ব'টো চাম গতিকে সেইটো মোৰ বহুত এটা হেঁপাহ আছিল চাবলৈ গতিকে ওলাই আহিছোঁ আৰু এটা সময় আছিল যেতিয়া অসমৰ সকলো ছবিগৃহবোৰ বন্ধ হৈ গ'ল অসমীয়া চিনেমাৰ বেয়া দিন চলি আছিল আৰু তেতিয়া আমাৰ ধেমাজিত হল নাছিল তেতিয়া যিকোনো এখন চিনেমা চাবৰ কাৰণে আমি লখিমপুৰ যাব লগা হৈছিল ডিব্ৰুগড়লৈ যাব লগা হৈছিল কিন্তু এতিয়া খুবেই ভাল কথা আমাৰ ধেমাজিতে দুটাকৈ হল আছে আৰু আহি ধেমাজি টাউন পালোহি আৰু ইয়াতে এটা শোভাযাত্ৰা চলি আছিল গতিকে ৰাস্তাটো অকণমান ব্লক হৈ গ'ল সেইকাৰণে অকণমান পলমো হৈ গ'ল দৌৰাদৌৰিকৈ যাওঁ যিহেতু 5টা বজাত শ্ব' আছে ইতিমধ্যে 5টা বাজি গ'ল আৰু চাওকচোন আমি চিনেমা হলটো আহি পাই গ'লোহি একদম গাড়ীৰ পৰা ভিৰ হৈ আছে যিহেতু আজি খুবেই ভাল কথা একদম হাউচফুল এতিয়ালৈকে ভিতৰলৈ যোৱাই নাই কিন্তু অনলাইনত টিকট চাওঁতে গম পালোঁ যে হাউচ পূৰা ফিটিং হৈ আছে গতিকে ফটাফট ভিতৰলৈ সোমাওঁ আৰু ইতিমধ্যে চাগে আৰম্ভ হৈ গৈছে এডভাৰটাইজ চলি আছে হলটো ভিতৰলৈ সোমাই আহিলোঁ আৰু যিহেতু মানে ওলাওঁতে বেলেগ এটা ছাইডেদি ওলাব লাগিব সেইকাৰণে ইয়াতে ফটো এখন অকণমান মাৰি লৈছোঁ ভাইটিকেইটাৰ লগত কাৰণ ইটো ছাইডে ওলালে ফটো মাৰিব নোৱাৰিম ভিতৰত গতিকে ফটাফট ভিতৰলৈ যাওঁ আৰু চিনেমাখন উপভোগ কৰি লওঁ মুভিখন চাই আছোঁ বহুত বেছি ভাল লাগি আছে এতিয়া জিৰণি দিছে আৰু আটাইতকৈ বেছি ভাল লাগিছে মোৰ প্ৰিয় অভিনেতা মোৰ শ্ৰদ্ধাৰ দাদা ৰবি শৰ্মা তেখেতৰ লগত মই 2-3টা বছৰ একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল আৰু তেখেতে যথেষ্ট মোক মৰমো কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথা মই দুৰ্ঘটনাত পতিত হৈ যেতিয়া চিকিৎসাধীন হৈ আছিলোঁ তেখেতে আৰ্থিকভাৱে বহুত সহায় কৰিছিল আৰু মোক চিকিৎসা কৰাইছিল গতিকে তেখেত মোৰ বাবে সদায় মৰম আৰু শ্ৰদ্ধাৰ ভাল লাগিছে তুমি মনে মনে আমাৰ কথাবোৰ শুনি আছিলা এগৰাকী পত্নীৰ ইমানখিনি জনাৰ অধিকাৰ আছে পত্নী আজি লক্ষ্য কৰ মোৰ হৃদয়ত প্ৰতিটো স্পন্দন কেৱল তোমাৰেই নাম ৰুদ্ৰ জীৱনত আহিবলগীয়া প্ৰতিটো ক্ষণ মই তোমাৰ লগতে কটাব বিচাৰোঁ ফাইনেলি মুভিখন শেষ হ'ল দেখিছিলে একদম মানুহ ফুল আছিল গতিকে বহুত বেছি ভাল লাগিছে ছুপাৰ ডুপাৰ হিট হ'বলৈ গৈ আছে আৰু আটাইতকৈ ভাল লাগিছে এজন ইউটিউবাৰে এইকেইদিন মুভিখনক লৈ যথেষ্ট সমালোচনা কৰি আছিল চিনেমাখন ফ্লপ কৰাই দিব বোলে চিনেমাখন নচলা কৰি দিব গতিকে মই ভাবোঁ সি আজি বহুত বেছি ভালকৈ মুখ ঠেকেচা খাইছে আৰু এটা কথাই ক'ম একেমুখে ক'ম হাৰ্ট টাচিং একশ্যন আছে কমেডি আছে কাহিনী ষ্টৰি একদম আল্টিমেট চ' ৰুদ্ৰ একদম ছুপাৰ ডুপাৰ হিট আপোনালোকে এবাৰ চাওক তাৰপিছত ক'ব মানে পইচা বচুল একদম ছুপাৰ ডুপাৰ হিট আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই দাদাক বহুত বেছি শুভেচ্ছা জনাইছোঁ একদম আল্টিমেট মুভি ৰুদ্ৰ চাবলৈ আহক ধামাকা ফাইনেলি আমি ৰুদ্ৰ চাই এতিয়া ঘৰলৈ আহি আছোঁ আৰু আমি ইয়াতে বহিছোঁ অকণমান কিবা এটা খাই যাওঁ কাৰণ এতিয়া টাইম হৈ গ'ল আপোনাৰ 9টা বাজিব এতিয়া গতিকে ঘৰত ভাত খোৱা আমি ইয়াতে ভাত খাম পাৰিলে ৰুটি খাই যাওঁ আৰু আজি ৰুদ্ৰ চাই বহুত বেছি ভাল লাগিলে সকলোৱে চাবলৈ আহিব চিনেমাখন ভাল হৈছে আৰু চবকে দেখাই দিয়ে আমাৰ আল্টিমেট